Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি ইয়াত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ ওপৰত ডিসকাস কৰিম। আজি আমি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে যে কি কুলম্বছ ল। এতিয়া কুলম্বছ ল মানে কি হয়? আমি কি চাইছিলো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ যোৱা ভিডিঅ'ত আমি কি চাইছিলো চাৰ্জৰ কিছুমান প্ৰপাৰ্টি চাইছিলো হয়নে? এতিয়া চাৰ্জৰ প্ৰপাৰ্টিত আমি কি পাইছিলো যে চাৰ্জ কি হয় দুই প্ৰকাৰ হয়। এটা কি হয় পজিটিভ চাৰ্জ আৰু আনটো কি হয় নিগেটিভ চাৰ্জ। আৰু আমি কি জানো যে পজিটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জ মানে কি হ'ব লাইক চাৰ্জে কি কৰে সদায় বা নিগেটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ দুটা যদি হয় তেতিয়া আমাৰ কি হ'ব ৰিপেল কৰিব আৰু যদি কি হয় আনলাইক চাৰ্জ বা কি হয় আমাৰ অপোজিট চাৰ্জ বা পজিটিভ বা আৰু নিগেটিভ বা নিগেটিভ আৰু পজিটিভ চাৰ্জ যদি হয় তেতিয়া আমাৰ কি হ'ব চাৰ্জ গিটা এট্ৰেক্ট কৰে। এতিয়া আমাৰ যে এই যে ৰিপালচন হ'ল আৰু এই এট্ৰেকচন হ'ল এই এট্ৰেকচন আৰু ৰিপালচন কৰোতে আমাৰ যিটো ফোৰ্স হ'ব ফোৰ্স লাগিব সেই ফোৰ্সটোকে আমাক কিহে দিব এই কুলম্বছ ল দিব। ঠিক আছে এতিয়া আমাক কি কৈছে চাই লওঁ যে কুলম্বছ লটোত দি ফোৰ্স অফ এট্ৰেকচন অৰ ৰিপালচন বিটুইন টু ষ্টেচনাৰী পইণ্ট চাৰ্জেছ। এতিয়া আমাক কি ক'লে কুলম্বছ লটো আমাক কি দিব ফোৰ্স অফ এট্ৰেকচন এণ্ড ৰিপালচন দিব বিটুইন কি টু ষ্টেচনাৰী পইণ্ট চাৰ্জেছ। ষ্টেচনাৰী মানে কি হ'ব ৰৈ থকা হ'ব লাগিব আৰু চাৰ্জ কেইটা কি হ'ব লাগিব পইণ্ট চাৰ্জ হ'ব লাগিব মানে কি সৰু হ'ব লাগিব। ঠিক আছে পইণ্ট চাৰ্জ হ'ব লাগিব। এতিয়া আমি কি কওঁ ডায়াগ্ৰাম আঁকি লওঁ। ধৰি লোৱাটো Q1 চাৰ্জ হ'ল এইটো ধৰি লোৱা Q1 আৰু এইটো ধৰি লোৱা Q2 এইটো ধৰি লোৱা Q2 চাৰ্জ। ঠিক আছে দুইটা পজিটিভ চাৰ্জ হ'ব। এতিয়া আমাৰ কি হ'ল দুটা চাৰ্জ আছে। এতিয়া আমাৰ যেহেতু কি দুইটা পজিটিভ চাৰ্জ মানে কি হ'ব লাইক চাৰ্জে সদায় কি কৰে ৰিপেল কৰে হ'ল। এতিয়া আমাৰ কি হ'ব যেতিয়া আমাৰ এই দুটা চাৰ্জ কি হৈ যাব পজিটিভ হৈ যাব সিহঁতৰ কি হ'ব এটাই আনটো কি কৰিব আমাৰ ৰিপেল কৰিব হয়নে মানে কি হ'ব এই Q1 চাৰ্জটো কি এই Q2 কি হ'ব ৰিপেল কৰিব। ঠিক তেনেকৈ কি হ'ব আমি জানো যে কি নিউটন থাৰ্ড ল মতে এভৰি একশ্যন হেজ ইকুৱেল এণ্ড অপজিট কি হয় ৰিয়েকশ্যন। ঠিক সেইদৰে কি কৰিব ইউ সেইটো ফোৰ্সৰে কি কৰিব ইয়াক ৰিপেল কৰিব মানে কি ক'ব Q1 ইয়াক এটা ফোৰ্স দি এফালে ৰিপেল কৰিব যিহেতু দুইটা সেম চাৰ্জ। ঠিক তেনেকৈ কি হ'ব সেই সেম ফোৰ্সৰে এই Q2টোৱে এই Q1 কি কৰিব এফালে ৰিপেল কৰিব হ'ল। এতিয়া যেতিয়া কি কৰিব এই Q1টোৱে এই Q2টোক এইফালে ৰিপেল কৰিব। ঠিক আছে এই ৰিপেল কৰোঁতে আমাৰ কি হ'ব যিটো ফোৰ্স হ'ব সেই ফোৰ্সটোক আমি কি হিচাপে লিখিম যে F21 মানে কি কৰিলে F21 মানে ইয়াত কি হ'ব যে Q1 চাৰ্জটোৱে Q2 চাৰ্জটোক কি কৰিলে এইফালে ৰিপেল কৰিলে মানে কি ফোৰ্স অন চাৰ্জ 2 ডিউ টু চাৰ্জ কি 1 উইথ ৰেসপেক্ট টু চাৰ্জ 1। ঠিক আছে এতিয়া আমি ইয়াত লিখি লওঁ যে কি F21 মানে কি ফোৰ্স অন চাৰ্জ 2 ডিউ টু চাৰ্জ 1। ঠিক আছে ঠিক তেনেকৈ কি হ'ব যিহেতু কি এফালে কি ঠেলি দিলে মানে কি হ'ব নিউটন থাৰ্ড ল মতে এভৰি একশ্যন হেজ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন মানে কি হ'ব এই Q2টোৱে Q1 কি এফালে ঠেলি দিব মানে কি সেম ফোৰ্স হ'ব হয়নে কিন্তু ইয়াৰ কি হ'ব ডাইৰেকশ্যনটো উল্টা হ'ব হ'ল। ইয়াৰ কি হ'ব এফালে ইয়াক ঠেলি দিব মানে এইফালে অহা ফোৰ্সটো কি হ'ব আমাৰ যে F1টো মানে কি হ'ব 1 2 আহিব ফোৰ্স অন চাৰ্জ 1 উইথ ৰেসপেক্ট টু চাৰ্জ মানে কি ডিউ টু চাৰ্জ 2 হয়নে এইটো চাৰ্জ 1 এইটো চাৰ্জ 2 ফোৰ্স অন চাৰ্জ 1 ডিউ টু চাৰ্জ 2 হ'ল। এতিয়া মানে কি হ'ব F1টো মানে আমি কি লিখিব পাৰিম যে ফোৰ্স অন চাৰ্জ 1 ডিউ টু চাৰ্জ 2 হ'ল। ইমানলৈকে ঠিক আছে মানে কি হ'ব F12 ইকুৱেল মাইনাছ F21 আমি লিখিব পাৰোঁ যিহেতু কি হৈছে দুইটা ফোৰ্স সেম হ'ব কিন্তু কি হ'ব সিহঁতৰ ডাইৰেকশ্যনটো অপজিট হ'ব সেইকাৰণে আমি এটা ইকুৱেল যিহেতু ফোৰ্সকেইটা কি ইকুৱেল হ'ব সেম চাৰ্জ। ঠিক আছে পজিটিভ চাৰ্জ এটা আনটোৰ ওপৰত কি সেম ইকুৱেল ফোৰ্স আমাক কি কৰিব এক কৰিব সেইকাৰণে কি হ'ব কিন্তু কি হ'ব যিহেতু ৰিপেল কৰিব সেইকাৰণে ফোৰ্সকেইটা এটা আনটো কি হ'ব অপজিট হ'ব সেইকাৰণে আমি এনেকৈ লিখিব পাৰোঁ। ঠিক আছে এনেখনলৈকে লিখি লোৱা। তাৰপিছত কি হৈছে আৰু কি হ'ব যে আমি ধৰি ল'ম যে কি এই চাৰ্জকেইটাৰ মাজৰ ডিষ্টেঞ্চটো আমি এতিয়া ধৰিম কি R বুলি আৰু ডিষ্টেঞ্চটো ক'ৰ পৰা ক'লে হ'ব এই চাৰ্জ Q1 আৰু Q2 চাৰ্জ দুইটাৰে কি হ'ব চেণ্টাৰৰ পৰা আমাৰ কি হ'ব ডিষ্টেঞ্চটো হ'ব মানে কি হ'ব ইয়াৰ এই চেণ্টাৰটোৰ পৰা আমাৰ যিটো ডিষ্টেঞ্চ হ'ব এইটোক ধৰিম আমি কি R বুলি। ঠিক আছে
মানে কি হ'ব সেই চেণ্টাৰকেইটাৰ পৰা আমি কি ধৰিব লাগিব ডিষ্টেঞ্চটো ধৰিব লাগিব আৰু সেইটো কি হ'ব আমাৰ Q1 আৰু Q2 চাৰ্জৰ মাজৰ ডিষ্টেঞ্চটো ইমানলৈকে ঠিক আছে হ'ল এতিয়া আমাৰ যেহেতু কি F1 টো ইকুৱেল টু কি হ'ল আমাৰ -F21 হ'ল যেহেতু ফ'ৰ্চকেইটা সেম কিন্তু কি হৈছে ডাইৰেকশ্যনটোহে কি হৈছে অপজিট হৈছে এতিয়া আমি যদি ইয়াক কি কৰোঁ মেগনিটিউড লগাই দিওঁ তেতিয়া কি হ'ব F12 ইকুৱেল কি আহিব F21 আহিব মেগনিটিউড লগাইলে কি হ'ব আমাৰ মাইনাছ সাইনটো আঁতৰি যাব মানে কি হৈ যাব ফ'ৰ্চ দুইটা ইকুৱেল হৈ যাব আৰু সেই ফ'ৰ্চটোকে আমি কি বুলি লিখিব পাৰোঁ ইকুৱেল টু F বুলি আমি ধৰি ল'ব পাৰোঁ ইকুৱেল টু ধৰি লোৱা তোমালোকে F লেট ঠিক আছে এই ফ'ৰ্চটোকে আমি কি বুলি ধৰোঁ তোমাৰ টোটেল মানে দুইটা যেহেতু ফ'ৰ্চ সেম হৈছে সেইকাৰণে ইয়াক কি ধৰিলোঁ আমি F বুলি ধৰিলোঁ আৰু এটা কি যেহেতু কলমছ লৈ আমাক কি দিয়ে ফ'ৰ্চ অফ এট্ৰেকশ্যন এণ্ড ৰিপালশ্যন দিয়ে সেইকাৰণে কি হ'ব যেহেতু আমাক কি কৈছে ইয়াত ৰিপেল কৰিছে সেই ফ'ৰ্চটোক আমি এতিয়া F বুলি ধৰি ল'লোঁ এইটো ঠিক আছে তোমালোকে বুজি পালা তাৰপিছত এইটো সমাহাই দিওঁ এতিয়া আমাক কি কৈছে যে চাৰ্জ ইজ এইকেইটা পইণ্ট চাৰ্জ আছিলে হ'ল ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য প্ৰডাক্ট অফ দ্য মেগনিটিউড অফ টু চাৰ্জেছ মানে কি হ'ব এই ফ'ৰ্চটো কি হ'ব আমাৰ যিকেইটা চাৰ্জ আছে সিহঁতৰ প্ৰডাক্টৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব মানে কি হ'ব F প্ৰপৰ্চনেল টু Q1 ইনটু Q2 হ'ল প্ৰথমটো হ'ল এইটো ঠিক আছে তাৰপিছত দুই নম্বৰটো কৈছে ইনভাৰ্সলি প্ৰপৰ্চনেল টু দ্য স্কোৱাৰ অফ দ্য ডিষ্টেঞ্চ বিটুইন ডেম মানে কি ডেম মানে কি হ'ব ইয়াত চাৰ্জ দুটা কথা কৈছে মানে কি কৈছে ইনভাৰ্সলি প্ৰপৰ্চনেল মানে কি হ'ব এতিয়া F প্ৰপৰ্চনেল টু 1 বাই ইনভাৰ্সলি মানে উল্টাটো 1 বাই R স্কোৱাৰ ইনভাৰ্সলি প্ৰপৰ্চনেল টু দ্য স্কোৱাৰ বুলি কৈছে নহয় সেইকাৰণে আহিলে কি স্কোৱাৰ আহিলে ডিষ্টেঞ্চ বিটুইন ডেম মানে কি ডিষ্টেঞ্চ বিটুইন কি চাৰ্জকেইটাৰ মাজত আৰু চাৰ্জকেইটাৰ মাজত ডিষ্টেঞ্চটো কিহে বুজাইছিলোঁ আমি স্মল r বুজাইছিলোঁ সেইকাৰণে কি লিখিলোঁ R স্কোৱাৰ এতিয়া ইনভাৰ্সলি মানে কি হ'ব যে ইয়াৰ ডিষ্টেঞ্চটো যিমানে বাঢ়িব সিমানে কি হ'ব আমাৰ ফ'ৰ্চটো সৰু হৈ যাব বা যিমানে ডিষ্টেঞ্চটো কম হ'ব সিমানে কি হ'ব ফ'ৰ্চটো ডাঙৰ হ'ব ঠিক আছে ইমানলৈকে বুজি পালা ইনভাৰ্সলি বুলি কৈছে যিমানে তলৰটো কি হয় ডাঙৰ হৈ যায় তেতিয়া কি হ'ব ফ'ৰ্চটো সিমানে সৰু হৈ যাব ঠিক তেনেকৈ যিমানে তলৰ ফ'ৰ্চ ডিষ্টেঞ্চটো সৰু হৈ যায় সিমানে ফ'ৰ্চটো কি হৈ যাব ডাঙৰ হৈ যাব ঠিক আছে এতিয়া হ'ল আৰু ইয়াক আমি কি কৰিব পাৰিম আৰু এটা কথা চাই লোৱা তোমালোকে আৰু এটা কি কৈছে যে দিছ ফ'ৰ্চ এক্স এলং দ্য লাইন জইনিং দ্য টু চাৰ্জেছ মানে কি হ'ব এই ফ'ৰ্চটোৱে কোনফালে কৰিব এই যে চাৰ্জকেইটা আমি কি জইন কৰিছোঁ যে এইডাল মন বেকা হৈছে ঠিক আছে আমি যে জইন কৰিছোঁ যে এই লাইনডালৰ ফালেহে হ'ব এই ফ'ৰ্চটো বেলেগকৈ নহয় কিন্তু কি হয় আমি ক'ব পাৰোঁ যে কি এই ফ'ৰ্চটো ইয়াক যেতিয়া দিব তেতিয়া এই ফ'ৰ্চটো এইফালেও লাগিব পাৰে হয়নে এইফালেও এনেকৈ লাগিব পাৰে বা তোমাৰ এইফালেও এনেকৈ লাগিব পাৰে বা এইফালেও এনেকৈ আহিব পাৰে হয়নে সেইফালে পচিবিলিটি আছে হয়নে কিন্তু কি কৈছে এই লটো মতে কি হ'ব আমি এই ফ'ৰ্চটো কোনটো ধৰিম যে এই আমাৰ চাৰ্জকেইটা কি হৈছে জইন কৰিছে যে এক্স এলং দ্য লাইন জইনিং দ্য টু চাৰ্জেছ যিহেতু কি এই লাইনকেইডাল এনেকৈ দেখিছোঁ যে এই যিডাল লাইনত কি হৈছে আমি জইন হৈ থকা নিচিনা লাগিছে সেইফালে কি হ'ব আমাৰ ফ'ৰ্চটো এক হ'ব মানে কি এইটো চাইডে হ'ব হ'লে এইটো চাইডে নহ'লে এইটো চাইডে ঠিক আছে যদি এট্ৰেক্ট হয় তেতিয়া এইটো চাইডে আহিব এইটো চাইডে যাব যদি ৰিপেল হয় কি হ'ব এই লাইনডাল কি হৈছে আমাৰ যে চাৰ্জ দুটা কি কৈছে জইন কৰিছে সেই লাইনডালৰ সাপেক্ষে হ'ব এলং ঠিক আছে সেইকাৰণে আমাৰ এইটো আৰু এনেকুৱা ধৰণৰ তোমাৰ কি নহয় ফ'ৰ্চ নাহে ঠিক আছে অকল কি হ'ব যিকেইডাল লাইনে কি কৰিব আমাৰ চাৰ্জকেইটাক তোমাৰ জইন কৰিব সেইটো ডাইৰেকশ্যনতহে আমাৰ সেইটো এলংতহে আমাৰ কি হ'ব ফ'ৰ্চটো এক কৰিব মানে কি হ'ব হয় এইফালে যাব নহ'লে এইফালে যাব নহ'লে এইফালে আহিব নহ'লে এইফালে আহিব অকল লাইনডালৰ সাপেক্ষে এলং ঠিক আছে হ'ল এইটো ভালকৈ বুজি পালা এতিয়া আমি কি কৰিম দুইটাকে লগ লগাই দিওঁ আমাৰ কি হ'ব দেৰফৰ আমি কি হিচাপে লিখিব পাৰোঁ F প্ৰপৰ্চনেল টু Q1 Q2 ডিভাইডেড বাই R স্কোৱাৰ হ'ল যিহেতু দুইটা কি ফ'ৰ্চৰ প্ৰপৰ্চনেল হয় সেইকাৰণে আমি এনেকৈ লিখিব পাৰোঁ হ'ল আৰু এতিয়া ইয়াত কি কৰা হয় ইয়াৰ আমাৰ প্ৰপৰ্চনেলিটি চিনটো আঁতৰাই দিয়া হয় আৰু ইয়াত এটা কি কৰা হয় প্ৰপৰ্চনেলিটি কনষ্টেণ্ট লগোৱা হয় মানে কি হ'ব এতিয়া F ইকুৱেল যিটো কয় K Q1 Q2 ডিভাইডেড বাই R স্কোৱাৰ আৰু Kটো কি হৈছে এটা প্ৰপৰ্চনেলিটি কনষ্টেণ্ট আৰু ইয়াক কি বুলি কোৱা হয় ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কনষ্টেণ্ট দেই এই K নামটো কি হ'ব আমাৰ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কনষ্টেণ্ট ঠিক আছে আৰু সদায় তোমালোকে মনত ৰাখিবা এই ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কনষ্টেণ্টটো কিহৰ ওপৰত ডিপেণ্ড কৰিব মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰিব আৰু ইয়াৰ এটা ভেলু আছে কি হ'ব তাক কেনেকৈ বুজোৱা হয় K ইকুৱেল 1/4 পাই এপচাইলন আমাক জেনেৰেলি কি কৰা হয় কলমছলত আমাক কি বুলি দিয়ে যে
k ইকুৱেল 1/4 পাই এপচাইলন নট বুলি দিয়ে দেই ইয়াত এপচাইলনটো কি বুজায় পাৰমিটিভিটি বুলি বুজায় নামটো হৈছে কি ইয়াৰ পাৰমিটিভিটি ঠিক আছে আৰু কি হয় এই এপচাইলন নটটো মানে কি হয় পাৰমিটিভিটি ইন ফ্ৰী স্পেচ বা ভেকুৱামৰ কাৰণে লোৱা হয় সেইকাৰণে ইয়াত কি বুলি লিখা হয় এপচাইলন নট বুলি লিখা হয় ঠিক আছে এইটো হৈছে আমাৰ কি পাৰমিটিভিটি ইন ফ্ৰী স্পেচ বা ভেকুৱাম বুলি কোৱা হয় ঠিক আছে আৰু ইয়াৰ ভ্যালুটো আমাৰ কিমান হৈছে যে 9 * 10⁹ ঠিক আছে ইয়াৰ ভ্যালুটো হৈছে 9 * 10⁹ আৰু ইয়াৰ আমাৰ ইউনিটটো কি হ'ব k ইউনিটটো আমাৰ কিমান আহিব মানে k ভ্যালুটো হৈছে 9 * 10⁹ এতিয়া আমি k ইউনিটটো যদি উলিয়াও তেতিয়া কেনেকুৱা হ'ব এটো মোহাই দিছো আমি যদি k ইউনিট উলিয়াও কি হ'ব যে আমি ইয়াত কি পাইছিলো f ইকুৱেল k q1 q2 ডিভাইডেড বাই r² আমি যদি কি কৰো ইয়াৰ পৰা k ইউনিটটো যদি উলিয়াবলৈ হয় k ইউনিট উলিয়াবলৈ হলে r² টো এফালে গুচি যাব মানে কি হ'ব f r² ডিভাইডেড বাই কি হ'ব q1 q2 তললৈ গুচি যাব q1 q2 আৰু আমি জানো যে কি ফোৰ্সক কি হে বুজায় নিউটন ইউনিট নিউটন হয় ৰেডিয়াছৰ কি হয় মিটাৰ হয় সেইকাৰণে কি হ'ব মিটাৰ স্কয়াৰ আহিব আৰু চাৰ্জৰ কি হয় কুলম হয় সেইকাৰণে কুলম যেহেতু দুটা আছে q1 q2 সেইকাৰণে কি হ'ব কুলম স্কয়াৰ মানে কি হ'ব ইয়াৰ ভ্যালুটো 9 * 10 ৰবা এটো তলত লিখো জায়গাটো সৰু হৈছে এটো আমাৰ কিমান আহিব এতিয়া যে 9 * 10⁹ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ ঠিক আছে মানে আমি k ভ্যালুটো কিমান পালো 9 * 10⁹ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ এটো k ভ্যালুটো মানে ইউনিট ইয়াৰ পৰা আহিলে ঠিক আছে তোমাক কেতিয়াবা উলিয়াব দিবও পাৰে এটো ইয়াৰ পৰা চাই লবা এটো আৰু কি কৈছে k ভ্যালুটো এটা ষ্টেণ্ডাৰ্ড ভ্যালু আছে এটো কি হ'ব মানে কিহৰ কাৰণে পাৰমিটিভিটি ইন ফ্ৰী স্পেচ এপচাইলন নট যেতিয়া থাকিব তেতিয়া আমি কি লিখিম 9 * 10⁹ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ ঠিক আছে ইমান লাগে তাৰ পিছত এটোক আমি এনেকৈ লিখি দিব পাৰো এতিয়া এই k জেগাত কি আহিব যে k ভ্যালুটো কি আছিল 1/4 পাই এপচাইলন নট 1/4 পাই এপচাইলন নট q1 q2 ডিভাইডেড বাই r² ঠিক আছে এইটো আছিল আমাৰ কুলম্বছ লৰ কথা হ'ব আৰু তোমালোকে সদায় মনত ৰাখিবা কুলম্বছ ল কিহৰ কাৰণ কেতিয়া হ'ব আমাৰ ভ্যালিড যেতিয়া চাৰ্জ কিটা কি হ'ব আমাৰ ষ্টেচনাৰী হ'ব ঠিক আছে ৰৈ থাকিব আৰু ষ্টেচনাৰী বুলি ক'লে তোমাৰ কি হ'ব এটো লিখি লোৱা যে ষ্টেচনাৰী বুলি ক'লে যে চাৰ্জ কিটা কি হ'ব লাগিব ৰৈ থাকিব লাগিব মানে কি হ'ব দুইটা চাৰ্জ ৰৈ থাকিলেও হ'ব বা কি হ'ব হে দুইটা চাৰ্জৰ ভিতৰত কোনোবা এটা চাৰ্জ ৰৈ থাকিলেও হ'ব দেই এটো কোনো কথা নাই মানে ষ্টেচনাৰী বুলি ক'লে কোনোবা এটা চাৰ্জ হলেও হ'ব ৰৈ থাকিলেও হ'ব আৰু ইটো চাৰ্জ কি গৈ থাকিলেও হ'ব মানে কি মোশনত থাকিলেও হ'ব ঠিক আছে তেতিয়া কি হ'ব আমাৰ এইটো ভ্যালিড হ'ব আৰু কি হ'ব লাগিব ই পইণ্ট চাৰ্জ হ'ব লাগিব ঠিক আছে এটো পইণ্ট চাৰ্জ হ'ব লাগিব সৰু চাৰ্জ হ'ব লাগিব হল ইমানে আসলে তোমালোকৰ কুলম্বছ লৰ কথা তোমালোকে এখিনি লিখি লোৱা এতিয়া বুজি পালা নে কুলম্বছ ল ঠিক আছে এটো হৈছে তোমাৰ k = কি হয় 1/4 পাই এপসাইলন হয় কিন্তু কি হয় আমাৰ এই কুলম্বছ লৰ কাৰণে কি ধৰা হয় 1/4 পাই এপসাইলন নট ধৰা হয় আৰু এপসাইলন নটটো কি হয় যে পাৰমিটিভিটি ইন ফ্ৰী স্পেচ মানে কি হ'ব এই এপসাইলনৰ ভ্যালুটো কি হ'ব ফ্ৰী স্পেচত কিমান হয় হেতু কি হয় দেখুৱা হয় এপসাইলন নটে দেখুৱা হয় আৰু তোমালোকে মনত ৰাখিবা সদায় এই ইলেক্ট্ৰোষ্টেটিক ফোৰ্স কনষ্টেন্টটো সদায় মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে মিডিয়ামটো তোমাৰ এয়াৰ লোৱা ওয়াটাৰ লোৱা বা অইল লোৱা ঠিক আছে এনেকৈ প্ৰত্যেকটো মিডিয়ামৰ কাৰণে k ভ্যালুটো বেলেগ বেলেগ যেহেতু কি হৈছে আমাৰ পাৰমিটিভিটি ফ্ৰী স্পেচৰ কাৰণে কি কৰা হয় আমাৰ পাৰমিটিভিটিটো এপসাইলন নট লোৱা হয় সেইকাৰণে কি দেখুৱা হয় ইয়াক 1/4 পাই এপসাইলন নট হিচাপে বুকত লিখা হয় ঠিক আছে তাৰ লিখি থোৱা থাকে এপসাইলন 1/4 পাই এপসাইলন নট মানে কি বা এপসাইলন নট মানে কি বুলি লিখি থোৱা থাকে পাৰমিটিভিটি ইন ফ্ৰী স্পেচ বুলি লিখি থোৱা থাকে হ'ব এইখিনি আছিল কুলম্বছ লৰ কথা ঠিক আছে এই এক্সামত আহিব এনেকুৱা কুলম্বছ ল আহে প্ৰায় ঠিক আছে বুজি পালানে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু এই চেনেলটো তোমালোক যদি নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলটো যেতিয়া নতুন ভিডিও আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশন পাই যোৱা ঠিক আছে তেনেহলে আজি এই ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ